গুৱাহাটী বিমানবন্দৰৰ সমীপত হ'ব এৰোচিটি। এৰোচিটি নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰিব ভূমি। খিলঞ্জীয়া লোকৰ ভূমি অধিগ্ৰহণ কৰি চৰকাৰে গতাব আদানীক। প্ৰথম অৱস্থাত আজাৰাৰ 83 বিঘা, গড়লৰ 70 বিঘা আৰু মিৰ্জাপুৰৰ 257 বিঘা ভূমি অধিগ্ৰহণৰ জাননী দিছিল প্ৰশাসনে। ইয়াৰ পাছতে চৰকাৰক পুঁজিপতি প্ৰেমী আৰু খিলঞ্জীয়া বিৰোধী আখ্যাৰে দল সংগঠনে উজাৰিছিল ক্ষোভ। পিছে মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ, আদানীক গতাবলৈ নহয়, আদানীৰ দৰে পুঁজিপতিৰ পৰা খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ বাবেহে চৰকাৰে অধিগ্ৰহণ কৰিব এই ভূমি। কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে। গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে এই মাটিটো কিনি ল'ব নোৱাৰে। যদি আমি মাটিটো হাতত নাৰাখোঁ, এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে। খিলঞ্জীয়াৰ ভূমিত হেনো চকু পৰিছে বণিক গোষ্ঠীৰ। সেয়ে বণিক গোষ্ঠীৰ হাতলৈ ভূমি হস্তান্তৰ নহ'বৰ বাবেহে চৰকাৰে অধিগ্ৰহণ কৰিব খিলঞ্জীয়াৰ ভূমি। সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে। গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম। কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে। ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব। আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অধিগ্ৰহণ কৰা ভূমিত কি কি প্ৰকল্প হ'ব। আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছোঁ। কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে, যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে। ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ। ইট ইজ এ পিয়'ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট। আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব। আপোনালোকে যদি সিদ্ধান্ত লয় যে অসমত কোনো ব্যৱসায়ী আহিব নালাগে, তেতিয়াতো বেলেগ কথা। সাংবাদিকক নীতি শিক্ষা মুখ্যমন্ত্ৰীৰ। ইমান অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয়। আৰু এইবিলাক কৰিলেও কি হ'ব, 4 বছৰ পিছতে মানুহে গম পাব এই মাটিটোতো আদানীক দিয়া নাই, মাটিত ফৰেষ্টহে হ'ল। এতিয়া উৰিয়াম ঘাটত অহাকালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম। স্থানীয় মানুহখিনিৰ ওচৰত ডিছক্ৰেডিটেড কোন হ'ব? নিউজ চেনেলকেইটাই ডিছক্ৰেডিটেড হ'ব। আৰু যদি মাটিটো খালী থাকিলহেঁতেন, তেতিয়াহ'লে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ল'লেহেঁতেন। সকলোৰে মোবাইলৰ হোৱাটছআপ কৰিলেও মই উত্তৰ দি দিওঁ। কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে। বেদনাৰে সৈতে কৈছোঁ যে জাৰ্নেলিজিম কেনট গ' ডাউন টু ডেট লেভেল, যে গভৰ্ণমেণ্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্ণমেণ্টক সুযোগ এটাও নিদিব কথাখিনি ক'বৰ কাৰণে। পিছে যি কামৰ বাবেই নহওক, খিলঞ্জীয়া লোকৰ পৰা চৰকাৰে যে ভূমি অধিগ্ৰহণ কৰিব সেয়া স্পষ্ট। ৰাইজ আৰু দল সংগঠনে ইয়াৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ, আৰু সেই ক্ষোভৰ বাতৰি প্ৰকাশ কৰিছে সংবাদ মাধ্যমে। কিন্তু মুখ্যমন্ত্ৰীৰ খং কেৱল সংবাদ মাধ্যমৰ বিৰুদ্ধেহে। কৰি লিখক, গভৰ্ণমেণ্টৰ লগত দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এইটো নহয় যে আপোনালোকে উৰা বাতৰি এটা প্ৰকাশ কৰিব। মোক সুধি ল'লে হয় যে ছাৰ এনেকুৱা শুনিছোঁ, হোৱাট ইজ ইউৰ ভিউ, সঁচা নেকি? মই কৈ দিলোহেঁতেন যে এইটোতো কোনো কথা নাই। তাত চব কথাতে আদানী আম্বানী, মইতো ভালেই পাওঁ যদি ইমান অসমত আদানী আম্বানী আহিব খোজে। মইতো মালা দি লৈ আহিম, কাৰণ মোৰ লগততো মইতো ভাবোঁ যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে। ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ, আমাৰ ইয়াতে নিবনুৱাই নাথাকিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।